প্ৰভু যীশুখ্ৰীষ্টৰ শক্তিশালী নামত আপোনালোক সকলোকে চালোম। প্ৰিয়সকল, বাইবেলত উল্লেখিত প্ৰাৰ্থনাৰ বিষয়ে আমি ধ্যান কৰি আছোঁ। প্ৰায় 222টা প্ৰাৰ্থনা বাইবেলত লিখা আছে। ইয়োবে কৰা প্ৰাৰ্থনা। হে পিতৃ, মোৰ দ্বাৰা কিমান অধাৰ্মিক কাৰ্য আৰু পাপ হৈছে, মোৰ অপৰাধ আৰু পাপবোৰ মোক কওক। প্ৰিয়সকল, ইয়োবে নিজৰ সকলো হেৰুৱায়ো ঈশ্বৰৰ সহভাগিতা হেৰুৱাব নালাগে এই কথা ভাবি সকলোবোৰ হেৰুৱায়ো ইয়োবে এটা মহান আত্মিকতা প্ৰকাশ কৰি আছে। মোৰ অপৰাধবোৰ মোক কৈ দিয়ক, মোৰ পাপবোৰ মোলৈ প্ৰকাশ কৰক, এই বুলি প্ৰাৰ্থনা কৰিলে। এই প্ৰাৰ্থনা আমি নিয়মীয়াকৈ কৰিলে কিমান যে ভাল হ'ব। যিকোনো সময়ত নিজৰ জীৱনক ঈশ্বৰৰ উপস্থিতিলৈ আনি শুদ্ধ কৰাটো ভাল হ'ব। প্ৰিয়সকল, কষ্টত পৰিও ইয়োবে আপত্তি কৰা নাছিল। মোৰ সন্তানকেইটা কিয় মৰি গ'ল এই বুলি প্ৰশ্ন কৰা নাছিল। প্ৰভু, কিয় মোৰ পৰা সকলোবোৰ কাঢ়ি লোৱা হ'ল প্ৰশ্ন কৰা নাছিল। মোৰ সম্পত্তিবোৰ মোৰ পৰা কিয় দূৰ হৈ গ'ল এই বুলি প্ৰশ্ন কৰা নাছিল। তেওঁ নিজৰ জীৱনত যিবোৰ হেৰুৱালে সেই বিষয়ে ঈশ্বৰৰ ওচৰলৈ আহি কেতিয়াও প্ৰশ্ন কৰা নাছিল। কেনে সুন্দৰ কথা! আমাৰ জীৱনত যদি আমি কিবা হেৰুৱাই পেলাওঁ তেন্তে লগে লগে ঈশ্বৰক প্ৰশ্ন কৰোঁ, আপুনি কিয় এনেকৈ কৰিলে? সেয়া সৰু বস্তুৱেই হওক বা ডাঙৰ বস্তুৱেই হওক, যিকোনো বস্তু যদি আমি হেৰুৱাই পেলাওঁ তেন্তে লগে লগে কাক প্ৰশ্ন কৰোঁ? ঈশ্বৰকেই প্ৰশ্ন কৰোঁ। ইয়োবৰ বিষয়ে ঈশ্বৰে কৈছে, ইয়োব এজন সিদ্ধ ব্যক্তি, তেওঁ ধাৰ্মিক, গোটেই পৃথিৱীতে তেওঁৰ নিচিনা ধাৰ্মিক কোনো নাই। ইয়োবৰ জীৱনত এনেকুৱা এটা গুণ আছিল যে তেওঁৰ জীৱনত সকলোবোৰ হেৰুৱাৰ পাছতো কেতিয়াও তেওঁ ঈশ্বৰৰ আগত আপত্তি কৰা নাছিল। সেইকাৰণে প্ৰভুৰ সেৱক চাৰ্লছ স্পাৰ্জনে কৈছিল, উই আৰ নট হিয়াৰ টু কুৱেশ্যন হোৱাই, উই আৰ হিয়াৰ টু ডু এণ্ড ডাই। আমি এই পৃথিৱীত এইকাৰণে নাই যে ঈশ্বৰক সুধিম কিয়, কিন্তু আমি এই পৃথিৱীলৈ এইকাৰণে আহিলোঁ যাতে প্ৰভুৱে কৰিবলৈ দিয়া কাম কৰি জীৱনটো সমাপ্ত কৰোঁ। প্ৰিয়সকল, আমাৰ মাজৰ বহুতেই ঈশ্বৰক প্ৰশ্ন কৰি আছে। আপোনাৰ জীৱনত আপোনাক দুখ দিয়া কিবা ঘটনা ঘটিলে ঈশ্বৰক প্ৰশ্ন কৰে। আপোনাৰ মনক অলপ আঘাত দিয়া কিবা ঘটনা ঘটিলে ঈশ্বৰক প্ৰশ্ন কৰে। মই সুধিছোঁ, সাধাৰণতে আপুনি ঈশ্বৰৰ আগত কি কি বিষয়ে প্ৰশ্ন কৰে? ধৰক, চাকৰি পোৱা নাই। মই চাকৰি কিয় পোৱা নাই প্ৰভু? যদি প্ৰমোচন পোৱা নাই তেন্তে মই প্ৰমোচন কিয় পোৱা নাই প্ৰভু? আপুনি প্ৰমোচন পাব বুলি আপুনি ভাবিছিল আৰু সেয়া আপোনাৰ হাতৰ পৰা ওলাই গ'ল। মই প্ৰমোচনটো কিয় হেৰুৱাই পেলালোঁ আৰু মই নিজৰ চাকৰিটো কিয় হেৰুৱালোঁ? মই কিয় নিজৰ সন্তানক হেৰুৱাই পেলালোঁ? এই বুলি ঈশ্বৰক প্ৰশ্ন কৰে। আৰু প্ৰায়েই, প্ৰভু আপুনি দিলেও দিলে, এনেকুৱা স্বামী কিয় দিলে? এনেকুৱা পত্নী কিয় দিলে প্ৰভু? প্ৰভু এনেকুৱা ল'ৰা সন্তান কিয় দিলে? প্ৰভু এনেকুৱা ছোৱালী সন্তান কিয় দিলে প্ৰভু? ঈশ্বৰে যি দিলে তাৰ বিষয়েও প্ৰশ্ন কৰে, যি দিলে তাৰ বিষয়েও, আৰু যি নাই দিয়া তাৰ বিষয়েও আমি প্ৰশ্ন কৰি থাকোঁ। প্ৰিয়সকল, অনুগ্ৰহ কৰি মন কৰিব, ইয়োবে নিজৰ সকলোবোৰ হেৰুৱাই পেলাইছিল। তেওঁ নিজৰ গৰু গাই হেৰুৱালে, তেওঁৰ ভেড়াবোৰ হেৰুৱালে, তেওঁ গাধবোৰ হেৰুৱালে, উটবিলাক হেৰুৱালে, পশুবিলাক হেৰুৱালে, নিজৰ দাস দাসীবোৰ হেৰুৱালে, আনকি সন্তানো হেৰুৱালে, আৰু অৱশেষত নিজৰ স্বাস্থ্যও হেৰুৱালে। নিজৰ সকলোবোৰ হেৰুৱাৰ পাছতো ইয়োবে ঈশ্বৰক প্ৰশ্ন কৰা নাছিল। তাৰোপৰি তেওঁ কি বুলি কৈছিল জানেনে? মোৰ প্ৰাণ হানি হ'লেও মই হ'লে নিজৰ ধাৰ্মিকতা নেৰিম, নিজৰ সিদ্ধতা নেৰিম। ইমানেই অধিক তেওঁ ঈশ্বৰক প্ৰেম কৰিলে, ধাৰ্মিকতাৰে চলিলে আৰু নিজ সিদ্ধতাকো প্ৰকাশ কৰিলে। প্ৰিয়সকল, জোনাই হ'লে প্ৰাৰ্থনা নকৰাকৈ শুই গ'ল, আৰু দাউদে হ'লে পাপ স্বীকাৰ নকৰাকৈ এই দেশ শাসন কৰি আছিল। কিন্তু পবিত্ৰ ইয়োবে হ'লে ঈশ্বৰৰ আগত প্ৰশ্ন কৰিছে। এই তিনিওজনলৈ আপুনি মন কৰিলে দেখিব, জোনাই ঈশ্বৰৰ বিৰুদ্ধে পলাই আছিল আৰু দাউদে
ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰি দেশ শাসন কৰি আছিল। ইয়ুবে ঈশ্বৰৰ ইচ্ছা অনুসৰি জীৱন যাপন কৰি ভয়ানক কষ্টৰ মাজেৰে গৈ আছিল। ঈশ্বৰক প্ৰশ্ন কৰাৰ অধিকাৰ এই তিনিওজনৰ কাৰ আছিল? মানুহ হিচাপে যদি ভাবোঁ তেন্তে কেৱল ইয়ুবৰহে আছিল। তথাপি প্ৰশ্ন নকৰিলে। নিজৰ মুখৰ কথাৰ দ্বাৰাইও ইয়ুবে কোনো ধৰণৰ পাপ নকৰিলে। অদ্ভুত আত্মিক ব্যক্তি আছিল। তেওঁ যেতিয়া কষ্ট, দুখ, বেমাৰ আৰু সমস্যাৰ মাজেৰে গৈ আছিল, যি বন্ধুসকলে ইয়ুবৰ ওচৰলৈ আহি তেওঁৰ খবৰ ল'ব লগা আছিল আৰু সহায় কৰিব লাগিছিল, তেওঁলোকে আহি কি কৰিছিল? ইয়ুবক তাড়না কৰিবলৈ ধৰিলে আৰু তেওঁক সমালোচনা কৰিবলৈ ধৰিলে। তেওঁলোকে ভাবিব লাগিছিল, আমাৰ বন্ধু কষ্টত আছে, তেওঁ নিজৰ সকলোবোৰ হেৰুৱাই পেলালে। সম্পত্তি হেৰুৱালে, ঐশ্বৰ্য হেৰুৱালে, স্বাস্থ্য হেৰুৱালে আৰু নিজৰ সকলোবোৰ হেৰুৱালে। সেইকাৰণে সেই বন্ধুসকলে আহি তেওঁৰ খবৰ ল'ব লাগিছিল, কিন্তু তেওঁলোকে তেওঁক সমালোচনা কৰিবলৈ ধৰিলে। ইয়ুবক ব্যাকুল কৰি পেলালে। ইয়ুবৰ আমনি লগাই দিছিল, আন্তৰিক বেদনা দিছিল, মন ব্যাকুল কৰি পেলাইছিল। আমাৰ কিছুমান বন্ধু কিয় থাকে নাজানো। আপোনাৰ জীৱনত আশীৰ্বাদবোৰ, আপোনাৰ জীৱনত আত্মিকতা বৃদ্ধি কৰিব নোৱাৰা এনেকুৱা লোকসকল আপোনাৰ প্ৰকৃত বন্ধু নহয়। আহা ভাই মদ খাই আহোঁ বুলি কোৱা বন্ধু আছে নেকি? হয়, মোৰ বহুত ভাল বন্ধু। তেওঁ আপোনাৰ ভাল বন্ধু, তেওঁ আপোনাক নষ্ট কৰোঁতা বন্ধু। ব'লা ভাই জুৱা খেলি আহোঁ বুলি কোৱাজন আপোনাৰ ভাল বন্ধু। আপোনাৰ যি আছে তাক নষ্ট কৰোঁতা বন্ধু। কিন্তু আজি বহুতো লোকে এনেকুৱা লোককেই ভৰসা কৰে। হানি কৰোঁতা বন্ধুবিলাকৰ ওপৰত, নষ্ট কৰোঁতা বন্ধুবিলাকৰ ওপৰত আৰু তেনেকৈয়ে নিষ্কৰ্মী বন্ধুবিলাকৰ ওপৰত, নষ্ট কৰা বন্ধুৰ ওপৰত, বিনাশ কৰা বন্ধুবিলাকৰ ওপৰত ভৰসা কৰি নিজৰ জীৱন ধ্বংস কৰি আছে। তেওঁলোক কেনেকৈ বন্ধু হ'ব পাৰে বাৰু? বন্ধু আচলতে সেইজনহে হয়, আপোনাৰ মংগলৰ কাৰণে প্ৰয়োজন হ'লে আপোনাক আঘাত কৰিব পৰাজনহে প্ৰকৃত। ইমানেই, কিন্তু আপুনি যি কৰি আছে সেয়া ভুল, সেই কথা জানিও আপোনাক উৎসাহিত কৰি থকাজন বন্ধু নহয়। আপোনাক বুজি পোৱা, আপোনাক সহায় দিওঁতা, আপোনাক ধৰি ৰাখোতা, প্ৰয়োজন হ'লে আপোনাক দাবী দি আপোনাক শুদ্ধ কৰোঁতাজনহে প্ৰকৃত বন্ধু। ইমানেই, কিন্তু আপোনাক সমালোচনা কৰাজন প্ৰকৃত বন্ধু নহয়। অপমান কৰোঁতাজনো ভাল বন্ধু নহয়। বিনা কাৰণত আপোনাৰ সৈতে তৰ্ক বিতৰ্ক কৰাজনো প্ৰকৃত বন্ধু নহয়। কিন্তু নাজানো কিয় ইয়ুবৰ ওচৰলৈ যিসকল বন্ধু আহিছিল, তেওঁলোকে সহায় কৰিব লাগিছিল, তেওঁলোকে বুজি পাব লাগিছিল, তেনেকুৱা সময়ত তেওঁক সমালোচনাহে কৰিলে। নাজানো তুমি কি পাপ কৰিছিলা চাগৈ, নাজানো তোমাৰ সন্তানবিলাকে কি পাপ কৰিছিলে। বিনা কাৰণত ঈশ্বৰে তোমাক দণ্ড দিব নেকি? বিনা কাৰণত তোমালৈ এনেকুৱা বিপদ আহিবলৈ দিব নেকি? কি কথা কৈছা তুমি? এই বুলি তেওঁলোকে তাড়না কৰিবলৈ ধৰিলে। প্ৰিয় ভাই ভনীসকল, দুখত পৰি থকা, বেমাৰত পৰি থকা, কষ্টত পৰি থকা লোকসকলৰ সৈতে যদি উচিতমতে কথা পাতিবলৈ আপুনি নাজানে, তেন্তে তেওঁলোকৰ ওচৰলৈ নাযাব। ইমানেই, কিন্তু যিসকলে বেমাৰৰ কাৰণে, সমস্যাৰ কাৰণে কষ্ট পাই আছে, যিসকলে বেমাৰত কষ্ট পাই আছে, আৰ্থিকভাৱে ব্যাকুল হৈ পৰিছে আৰু পাৰিবাৰিক সমস্যাত কষ্ট পাই আছে, তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকৰ ঘাঁবোৰত আপুনি নিমখ নছটিয়াব। ধৰক কিবা যদি গভীৰ বেমাৰত আছে, ধৰক আপোনাক ফোন কৰিলে, নাজানো ছিষ্টাৰ, পৰহি আমাৰ চিনাকি গাঁৱত থকা এজন কুটুম্বৰ এই বেমাৰেই হৈছিল, 3 দিনতেই মৰি গ'ল। আমাৰ কুটুম্বৰ এজন আপোনাৰ বয়সৰেই হয়, আপোনাৰ নিচিনাই দেখায়। এই বেমাৰেই হ'ল আৰু 3য় দিনা মৰি গ'ল। আজিকালি ভয়ংকৰ বেমাৰবোৰ হৈ আছে। এই বেমাৰ যাৰেই হৈছে বাচিব পৰা নাই। নাজানো এইটো আপোনাৰহে কিয় হ'ল, আপোনাৰ যে কি হ'ব নাজানো। ছিষ্টাৰ, এটা কাম কৰিলে ভাল হ'ব। ব্ৰাদাৰৰ সৈতে কথা পাতক, সন্তানৰ সৈতে সময় কটাওক। এয়া কি? এয়া সান্তনা দিয়া হয়নে? ঘাঁৰ ওপৰত নিমখ ছটিওৱা। আমাৰ মাজত এনেকুৱা লোক কোনোবা আছে নেকি বাৰু?
যদি কাৰোবাৰ অলপ গাটো বেয়া, যদি মন বেয়া আৰু স্বাস্থ্য বেয়া আৰু পৰিস্থিতি যদি বেয়া, আপুনি গৈ শান্তিহে দিব লাগে। তেওঁলোকৰ দুখৰ কথা বুজি আত্মিক কথাৰে তেওঁলোকক সান্তনাহে দিব লাগে। তাৰ পৰিৱৰ্তে আপোনাৰ কথাৰ দ্বাৰা, আপোনাৰ পৰামৰ্শৰ দ্বাৰা আৰু নিজৰ মন্দ ব্যৱহাৰৰ দ্বাৰা তেওঁলোকক দুখ দিব নালাগে। প্ৰিয়সকল, যোৱা দেওবাৰে বাইকৰ পৰিচৰ্যা কৰি ঘৰলৈ গ'লোঁ। ৰাতি 11:30 বজাত ফোন আহিল। ফোনটো ওচৰতে আছিল। মোৰ ফোনটো চাইলেণ্টত থাকে। সেইকাৰণে লাইট জ্বলা দেখি মই তুলিলোঁ। সিফালৰ পৰা এজন ভায়ে মোক ক'বলৈ ধৰিলে, ব্ৰাদাৰ, যোৱা বছৰ এইদিনাই মই আপোনাক ফোন কৰিছিলোঁ। বৰ ভয়ানক বেমাৰত মই বৰ ভয় খাইছিলোঁ। বৰ টেনচনেৰে সৈতে আপোনাক মই ফোন কৰিছিলোঁ। 1 বছৰ পাৰ হৈ গ'ল। আজি মই আকৌ আপোনাক ফোন কৰিছোঁ, তাৰ কাৰণ কি জানেনে? ক'বলৈ ধৰিলে, সেইদিনা আপুনি মোক কেৱল 2-3টামান কথাহে কৈছিল, কিন্তু মই মৰি যাম বুলি ভাবি সেই ভয়েৰে সৈতে মই আপোনাক ফোন কৰিছিলোঁ। কিন্তু আপুনি কোৱা সেই 2-3টা কথাই সেইদিনা মোক বৰ সাহস দিলে, মোক জীয়াই ৰাখিলে। এইবুলি কৈ তেওঁ ক'লে, ব্ৰাদাৰ, আপোনাৰ কথাত মানুহক জীৱন দান কৰা শক্তি ঈশ্বৰে ৰাখিছে। এবাৰ আপোনাক থেংকছ ক'ব লাগিব বুলিয়েই আজি মই আপোনাক ফোন কৰিছোঁ। প্ৰিয় ভাইসকল, ভনীসকল, ঈশ্বৰে আপোনাত থাকি দুখত পৰা লোকসকলক আপোনাৰ দ্বাৰা কথা ক'ব বিচাৰে। এই সত্যক নাপাহৰিব। এদিন এজনী ভনীয়ে প্ৰাৰ্থনা কৰি আছিল, প্ৰভু, মোক স্পৰ্শ কৰক পিতৃ, মোক আপোনাৰ হাতেৰে স্পৰ্শ কৰক পিতৃ। ইয়াতকৈ অধিক একোকেই মোৰ জীৱনত মই নিবিচাৰোঁ পিতৃ। এবাৰ আপুনি চুই দিলেই সেই স্পৰ্শ কেনেকুৱা হয় মই অনুভৱ কৰিব বিচাৰিছোঁ পিতৃ। এবাৰ মোক স্পৰ্শ কৰক। এইবুলি কওঁতে সেইদিনা এক অদ্ভুত কাম হ'ল। সেইদিনা ঈশ্বৰে তেওঁক চুই দিলে। সেই ভনীজনীৰ কান্ধত নিজৰ হাত ৰাখিলে। সেইদিনা ঈশ্বৰে তাইৰ কান্ধত হাত দিয়াৰ ফলত সেই স্পৰ্শটো লাভ কৰি তাই ইমানেই আনন্দিত হ'ল যে ক'বলৈ ধৰিলে, ঈশ্বৰে আহি মোক দৰ্শন দিলে, ঈশ্বৰে আহি মোক স্পৰ্শ কৰিলে, ঈশ্বৰে আহি মোক টাচ কৰিলে। এতিয়া আৰু মোৰ জীৱনলৈ যি কষ্ট আহিলেও, যি দুখ আহিলেও, লাগিলে যিয়েই নহওক মই ভয় নকৰিম। প্ৰাৰ্থনা কৰাত ঈশ্বৰে আহি মোক চুলে, বছ ইমানেই যথেষ্ট। কিছু সময় পাৰ হোৱাৰ পাছত এজনী আত্মিক ভনীয়ে তাইৰ সৈতে কথা পাতোতে ক'বলৈ ধৰিলে, আগতে তুমি বৰ নিৰাশ হৈ থাকিছিলা, বৰ দুখ মনেৰে তুমি থাকিছিলা। সকলো কথাৰ কাৰণে যেন তুমি অকলেই সকলোবোৰ হেৰুৱাইছা, সকলো হেৰুৱালা, তোমাৰহে একো নোহোৱা হ'ল, এনেকৈ তুমি আচৰণ কৰিছিলা। বৰ হতাশ আৰু নিৰাশাৰে জীৱন কটাই আছিলা, কিন্তু কিছুদিনৰ পৰা তোমাৰ জীৱনত আনন্দ দেখিছোঁ। তোমাত এক অদ্ভুত পৰিৱৰ্তন দেখিছোঁ। তোমাত আনন্দ দেখিবলৈ পাইছোঁ। তোমাত সুখ দেখিছোঁ। আত্মিকতা দেখিছোঁ। ইয়াৰ কাৰণ কি বাৰু? এইবুলি সুধিলে তেতিয়া তাই কি ক'লে জানেনে? এদিন মই ঈশ্বৰৰ গৃহত প্ৰাৰ্থনা কৰি আছিলোঁ। প্ৰভু, আপুনি মানুহক স্পৰ্শ কৰে নহয়, আপুনি টাচ কৰে নহয়, স্পৰ্শ কৰে নহয়। এবাৰ মোক টাচ কৰক, এবাৰ নিজৰ হাতখন মোৰ ওপৰত ৰাখক পিতৃ, এইবুলি মই প্ৰাৰ্থনা কৰিলোঁ। মোৰ প্ৰভুৱে মোৰ প্ৰাৰ্থনা শুনি মোক স্পৰ্শ কৰিলে। মোৰ প্ৰাৰ্থনা শুনি মোক উত্তৰ দিওঁতা মোৰ প্ৰভু আছে যদি মই কিয় নিৰাশ হ'ব লাগে? মই কিয় চিন্তা কৰিব লাগে? মই কিয় হতাশ হ'ব লাগে? প্ৰাৰ্থনা কৰিলে, নিবেদন কৰিলে, মোৰ ওচৰলৈ আহি মোক স্পৰ্শ কৰোঁতা ঈশ্বৰজন লগত আছে। সেই সত্য জনাৰ পাছত সেই দিনৰ পৰা আজিলৈকে মই কালৈকো ভয় নকৰোঁ। একো চিন্তা কৰি নাথাকোঁ। কেতিয়াও নিৰাশ নহওঁ। যেতিয়া কৈছিল তেতিয়া সেই ভনীজনী বৰ সুখী হ'ল, বৰ আনন্দিত হ'ল। হয় ভনী, আমি প্ৰাৰ্থনা কৰিলে
আমাৰ ওচৰলৈ আহি আমাক দৰ্শন দিওঁতা ঈশ্বৰজন আমাৰ লগত আছে। সেই ভনীজনী গ'ল। গুচি যোৱাৰ পাছত এই ভনীয়ে দুয়োখন হাত জোৰ কৰি, প্ৰভু, থেংকছ পিতৃ, এই বুলি ক'লে। কাৰণ কি? তাই প্ৰভুৰ গৃহলৈ অহাৰ সময়ত প্ৰাৰ্থনা কৰি আহিছিল, প্ৰভু, আজি মই আপোনাৰ ছোৱালী হিচাপে আপোনাৰ গৃহলৈ গৈ আছোঁ। কাৰোবাক দুখ দিওঁতা কোনো ছোৱালী হৈ মই থাকিব নালাগে। মোৰ জীৱন, মোৰ আত্মিকতা, মোৰ আচৰণেই হওক বা মোৰ কথা বতৰাই হওক, আনক কষ্ট দিওঁতা, নষ্ট কৰোঁতা, বাধা দিওঁতা হ'ব নালাগে। বৰং শান্তি দিওঁতা, সান্তনা দিওঁতা, ধৈৰ্য দিওঁতা হ'ব লাগে। প্ৰভু, আজি আপোনাৰ গৃহলৈ গৈ আছোঁ, আপোনাৰ ছোৱালী হিচাপে থাকিব বিচাৰিছোঁ। কওক প্ৰভু, মই কি কৰিম? এইদৰে তেওঁ যেতিয়া প্ৰাৰ্থনা কৰিছিল, ঈশ্বৰে তেওঁৰ মনত এই কথাটো দিছিল, তুমি যেতিয়া মোৰ গৃহলৈ যাবা, এবাৰ তুমি গৈ মোৰ সেই ছোৱালীজনীৰ কান্ধত নিজৰ হাত দিবা, এই বুলি ঈশ্বৰে ক'লে। সেইদিনা সেই ভনীজনীয়ে প্ৰাৰ্থনা কৰাৰ সময়ত তাইৰ কান্ধত যি হাত দিয়া হৈছিল, স্বৰ্গৰ পৰা অহা ঈশ্বৰৰ হাত নাছিল। প্ৰিয়সকল, ঈশ্বৰে যাক কৈছিল তেওঁৰহে হাত আছিল। তাৰমানে ইয়াৰ পৰা আপুনি কি বুজি পালে? ইমান শ্ৰদ্ধাৰে শুনি আছে, কি বুজি পালে বাৰু? এজন ব্যক্তিক ঈশ্বৰে সান্তনা দিবলৈ হ'লে তেওঁ স্বৰ্গৰ পৰা নামি নাহিব। যাৰ মন ঈশ্বৰৰ নিচিনা তেনেকুৱা ব্যক্তিক তেওঁ পঠিয়াব। এজন ব্যক্তিক দৃঢ় কৰিবলৈ হ'লে যাৰ মন ঈশ্বৰৰ মনৰ নিচিনা তেওঁক পঠিয়ায় দৃঢ় কৰিবলৈ। এজন ব্যক্তিক সহায় কৰিবলৈ হ'লে ঈশ্বৰে যিজনত তেওঁৰ মন থাকে তেনেকুৱা ব্যক্তিক পঠিয়াই তেওঁক সহায় কৰিবলৈ। আজি আপুনি মই ঈশ্বৰৰ মন লাভ কৰা তেওঁৰ সন্তান হৈ চলিলে কিমান যে ভাল হ'ব, কিমান যে ভাল হ'ব। প্ৰিয়সকল, সেই ভনীয়ে দুয়োখন হাত জোৰ কৰি কৈছিল, প্ৰভু, সেইদিনা আপোনাৰ কথা শুনি সেই ভনীজনীৰ কান্ধত হাত দিলোঁ, কিন্তু সান্তনা দিবলৈ সেই ভনীজনীৰ কান্ধত দিয়া মোৰ হাতখনে তেওঁৰ জীৱনটোক ইমান যে প্ৰভাৱিত কৰিব, সেয়া ময়ো জনা নাছিলোঁ। প্ৰিয়সকল, এই ভাইজনে এবছৰ পাছত ফোন কৰিছিল, ব্ৰাদাৰ, সেইদিনা আপুনি যি কথাবোৰ কৈছিল, সেই কথাই মোক বৰ সবল কৰিলে, শান্তি দিলে। হয়তো মৰি যাম, এই ভয়ত থাকোঁতে মোক ভৰসা দিলে মই জীয়াই থাকিম। আপোনাৰ কথাত শক্তি আছে ব্ৰাদাৰ। প্ৰিয়সকল, শুনক, মোৰ কথাত বা আপোনাৰ কথাত শক্তি নাই, কিন্তু আমাৰ হৃদয়ত যীশু থাকিলে আমাৰ কথাবোৰত যীশুৰ শক্তি থাকিব। প্ৰিয়সকল, যেতিয়াই আপুনি কাৰোবাৰ আগত, যেতিয়া তেওঁ নিৰাশ, ব্যাকুল বা দুখত থাকে, তেওঁলোকৰ ঘাট নিমখ নছটিয়াব, তেওঁলোকৰ আঘাতবোৰ কেঁচা কৰিবলৈ চেষ্টা নকৰিব। সেইকাৰণে বাইবেলে কৈছে, তোমালোকৰ মুখৰ কথা সদাকাল অনুগ্ৰহেৰে সৈতে আৰু সান্তনাদায়ক হ'ব লাগে। ইমানেই, কিন্তু অন্তৰক আঘাত কৰোঁতা নিচিনা হ'ব নালাগে। প্ৰিয়সকল, প্ৰতিদিনে অন্তত এজনক আপোনাৰ ভাল কথাৰ দ্বাৰা ধৈৰ্য দিবলৈ চেষ্টা কৰক। চাকৰি কৰাৰ স্থানত হ'ব পাৰে, কাম কৰা স্থানত হ'ব পাৰে, পৰিচৰ্যা কৰা স্থানত হ'ব পাৰে, সদায় এষাৰ ভাল মাত উদগনিৰে ভৰা আমি ক'বলৈ চেষ্টা কৰোঁ। সন্মুখৰ ব্যক্তিজনক দৃঢ় কৰিব, সবল ব্যক্তি হিচাপে গঢ়ি তুলিব। পিতৃ ঈশ্বৰ, আপুনি নিজৰ মন আমাক দিয়ক। প্ৰভু, আপুনি ক্ৰুচত প্ৰাণ দিওঁতেও ক'লে, হে পিতৃ, এওঁলোকক ক্ষমা কৰক, কিয়নো এওঁলোকে যি কৰিছে তাক নাজানে। এই বুলি আপুনি প্ৰাৰ্থনা কৰিছিল। প্ৰভু, আপুনি আমাৰ স্বামী হয়, সেইকাৰণে আপোনাৰ মন আমাক দিয়ক, যাতে আমি
আন লোকক ক্ষমা কৰিব পাৰোঁ। আনক শান্তি সান্তনা যাতে আমি দিব পাৰোঁ, আনক যাতে দৃঢ় কৰিব পাৰোঁ, তেনেকুৱা জীৱন আমাক দিয়ক। আপোনাৰ প্ৰেম যাতে বিলাব পাৰোঁ, তেনেকুৱা জীৱন আমাক দিয়ক। এই বিশেষ বাৰ্তাৰ দ্বাৰা আমাক সকলোকে আপুনি কথা ক'লে, সেইকাৰণে আমি আপোনাক ধন্যবাদ জনাইছোঁ। সিঁচি দিয়া হোৱা এই বাক্যই আমাৰ জীৱনত যাতে ফল ধৰে, আমি আপোনাৰ পুত্ৰ আৰু পুত্ৰী হিচাপে পিতৃ এই জগতত আমি যাতে প্ৰকাশিত হওঁ, সহায় কৰক। এই জগতত আপোনাৰ সন্তান হৈ চলিবলৈ সহায় কৰক। আপুনি কাৰোবাক শান্তি দিয়া বুলি ক'লে আমি যাতে শান্তি দিব পৰা অৱস্থাত থাকোঁ। কাৰোবাক দৃঢ় কৰা বুলি ক'লে দৃঢ় কৰিবলৈ মন আমাক দিয়ক পিতৃ। কাৰোবাক সহায় কৰা, সহযোগ কৰা বুলি ক'লে, কাৰোবাৰ কাৰণে প্ৰাৰ্থনা কৰা বুলি ক'লে, কাৰোবাক আৰ্থিক সহায় কৰা বুলি ক'লে, পিতৃ আমি তেনে কৰিবলৈ আমাক সহায় কৰক। পিতৃ প্ৰতিদিনে আমি আপোনাৰ পুত্ৰ আৰু পুত্ৰী হিচাপে জীৱন যাপন কৰিব পৰা জীৱন আমাক সকলোকে দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।